হয় নিশ্চিতভাৱে আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ ডুমুনি চকীত। আমি প্ৰথমে এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে চিপাঝাৰৰ ডুমুনি চকী অঞ্চলৰ দৃশ্য আৰু এই ডুমুনি চকী এই খেলপথাৰখনতে সদৌ অসম ভিত্তিত দিবানৈশ ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰিছে আৰু পশ্চিম দৰং উন্নয়ন পৰিষদে এই ফুটবল খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত প্ৰায় 300 গৰাকী নাচনীৰ জৰিয়তে তেওঁলোকে বিহু নৃত্য প্ৰদৰ্শন কৰিব। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু ইয়াৰ উদ্যোক্তাও আছে। আমি উদ্যোক্তাৰ লগতো আমি পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দৃশ্যাংশ দেখুৱাই যাব মোৰ সহযোগীয়ে। এনেদৰে পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত এইদৰে দিবানৈশ ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰিছে আৰু প্ৰায় 300 গৰাকী নাচনীৰ জৰিয়তে শুভ উদ্বোধন কৰা হ'ব। অহা 29 তাৰিখে বিয়লি 5 বজাত 300 গৰাকী নাচনীৰ দ্বাৰা দৰং কামৰূপৰ 300 গৰাকী নাচনীৰ দ্বাৰা আমাৰ সাংস্কৃতিক অনুষ্ঠানটি মুকলি কৰা হ'ব। ইয়াত অসমৰ বহু সংখ্যক অতিথি উপস্থিত থাকিব, সুধী সমাজ উপস্থিত থাকিব। আপোনালোকে দেখিছে পৰিৱেশটো ইমান সুন্দৰকৈ বহু দূৰৰ দূৰৰ পৰা আহিছে নাচনীবিলাক। আজি আমাৰ ইয়াত নাচৰ প্ৰশিক্ষণ দিয়া বুলি ক'লেও ভুল নহ'ব। ইয়াৰ ৰিহাৰ্চেল হৈ আছে। আশা কৰিম বহুত সুন্দৰ হ'ব। যোৱাবেলি আমি কৰিছিলোঁ, গোটেই অসমীয়া চাইছে। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা এই DNA প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখনত এক ব্যতিক্ৰম অনুষ্ঠান যে খেলৰ যোগেদি ক্ৰীড়াৰ যোগেদি সংস্কৃতিৰ যোগেদি আমাৰ মিলন একতাৰ বাট ধৰি আমি কেনেকৈ সুদৃঢ় কৰিব পাৰোঁ এয়া সদায় চেষ্টা কৰিছোঁ। বিশেষকৈ এই অনুষ্ঠানটোত এই অঞ্চলৰ সকলো শ্ৰেণীৰ সকলো প্ৰকাৰৰ সকলো মানুহে জানিলে হয় যেনেকৈ সকলো শ্ৰেণীৰ নাচনীবিলাকে আহিছে। সকলো ধনী দুখীয়াৰ কথা নাই, যিকোনো সম্ভ্ৰান্ত পৰিয়াল হওক বা মধ্যবিত্ত পৰিয়াল হওক সকলোখিনি আহিছে ইয়ালৈ। আপোনালোকে দেখিছে আৰু মিলা প্ৰীতিৰে ইয়াত নাচিছে। পুৰুৱাৰ পৰা আহিছে, এইফালে আপোনাৰ মুক্তাপুৰ আছে, লাউজান আছে, কামৰূপৰ আছে। আমাৰ ইমান এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ। আমি আশা কৰিম যেনেদৰে আমাৰ খেলখনক অসমে আদৰি লৈছে, যেনেদৰে প্ৰত্যেকটো দলে ইতিমধ্যে আগতীয়াকৈ যোগদান নিশ্চিত কৰিছে, এনেকৈ এই নাচোন আমাৰ যি চেষ্টা, যি একতাৰ এনাজৰীডাল সুদৃঢ় কৰাৰ চেষ্টা, এয়াও যেন অসম ৰাজ্যে আদৰি লয়। আৰু আপোনালোকে দেখিছে, আপোনালোকে আশীৰ্বাদ কৰিব। অনাগত দিনত পশ্চিম দৰং উন্নয়ন পৰিষদৰ তৰফৰ পৰা আৰু অন্যান্য ব্যতিক্ৰমী কাম কৰি পেলাই সমাজত আমি কিবা এটা কৰিব পাৰোঁ। হয়, আৰু উদ্যোক্তা আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। অলপ ইফালে আহিব। কি ক'ব আপোনালোকৰ 6ষ্ঠ বাৰ্ষিক দিবানৈশ ফুটবল খেল প্ৰতিযোগিতা আৰু প্ৰায় 300 গৰাকী নাচনীয়ে শুভ উদ্বোধনী অনুষ্ঠানত বিহু নৃত্য প্ৰদৰ্শন কৰিব আৰু অনুষ্ঠানটোত কোন কোন উপস্থিত থাকিব, কিমান টকা প্ৰাইজ মানি হ'ব? হয়, নিশ্চিতভাৱে আমাৰ 300জনী নাচনী, যোৱা বছৰ আমাৰ 200জনী নাচনী আছিল, এইবাৰ আমি 100জনী নাচনী আমি আগবঢ়াইছোঁ। আমাৰ বিভিন্ন ধৰণৰ এইবাৰ নতুনত্ব আছে। যেনেকুৱা আমি এইবাৰ ফুটবল খেলখনৰ আপোনাৰ ফাইনেল খেলখনৰ আগত আমি এখন মহিলা ফুটবল খেল মানে এখন আমি চলাম বুলি ভাবিছোঁ। আৰু নতুনত্ব বুলি কওঁতে আপোনাৰ বিদিশা বুলি মানে গায়কীয়াজন আছে আৰু বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। নতুনত্ব আহিয়ে আছে এতিয়া, আৰু কি কৰে আৰু পিছত চিন্তা কৰিম। নিশ্চিতভাৱে পশ্চিম দৰং উন্নয়ন পৰিষদে বিগত বছৰকেইটিৰ দৰে এইবেলিও তেওঁলোকে বিহু নৃত্যৰ এক শুভাৰম্ভণি অনুষ্ঠানত 300 গৰাকী নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব। এক ব্যতিক্ৰমী পদক্ষেপ। আপুনি প্ৰশিক্ষক হিচাপে কি ক'ব? হয়, খুবেই ভাল লাগিছে মোৰ। ইয়াৰ যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসীক মই জনাবলৈ পাই সুখী হৈছোঁ। ইয়াত যি উদ্যোক্তাসকলে যি অনুষ্ঠান তেওঁলোকে হাতত লৈছে, আমি খুবেই আনন্দিত হৈছোঁ। কাৰণ বিহু আমাৰ জাতীয় উৎসৱ। তেওঁলোকে যে এনেকুৱা এটা অঞ্চলত বিহুক লৈ তেওঁলোকে এনেকুৱা এটা পদক্ষেপ হাতত লৈছে, আমি ইয়াত আহি খুবেই ভাল লাগিছে। বিভিন্ন প্ৰান্তৰ পৰা ইয়াৰ স্থানীয় যিখিনি পৰীক্ষাৰ্থী আছে তেওঁলোকৰ লগতে আৰু বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহি কিনে বিহু নৃত্য অংশগ্ৰহণ কৰিছে। এতিয়া আমি আশা কৰি আছোঁ, গতিকে তেওঁলোকক লৈ আমি যথেষ্ট ভাল লাগিছে। খুব সুন্দৰ অনুভৱ এটা আমি পাইছোঁ। হয়, নিশ্চিতভাৱে বিগত বছৰকেইটিৰ দৰে এইবেলিও পশ্চিম দৰং উন্নয়ন পৰিষদে 6ষ্ঠ বাৰ্ষিক সদৌ অসম ভিত্তিত ফুটবল খেল আয়োজন কৰিছে আৰু সকলো ৰাইজৰ সহায় সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।